কাহিকুছিত হাজাৰ হাজাৰ মহিলা কাহিকুছিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান উদ্যমিতা ধন লবলৈ আহিল মুখ্যমন্ত্ৰীৰ সভালৈ জিলাই জিলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইখনৰ পাছত সিখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লাখপতি বাইদেউ আঁচনিৰে ৰাজ্যৰ মহিলাক স্বাৱলম্বী কৰি তোলাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰী সমষ্টিৰ আজাৰাৰ কাহিকুছিত চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য এই আঁচনি অকল 20,000 টকাতে সীমাবদ্ধ নাথাকে দ্বিতীয় আৰু তৃতীয় পৰ্যায়তো এই ধন বৃদ্ধি কৰি মহিলাসকলে পাব 25,000 আৰু 50,000 টকা এই আঁচনিখন 10,000 টকাত আমি শেষ কৰিব খোজা নাই এই আঁচনিখনৰ আৰু দুটা পৰ্যায় আছে দ্বিতীয় পৰ্যায়ত আমি 25,000 টকা পাম বেংকেও তাত 12,500 দিব চৰকাৰে 12,500 দিব আৰু বেংকৰ পৰা লোৱা টকাটোত কোনো সুদ নাথাকে তাৰ মানে সুদৰ খৰচখিনিও চৰকাৰে দিব ইয়াৰ পিছত আমি আপোনালোকক বেংক আৰু চৰকাৰে মিলি তৃতীয় বৰ্ষত বা থাৰ্ড ফেজত আমি 50,000 টকা কৈ দিম তাৰ মানে 10,000 25,000 আৰু 50,000 উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন সৎ ব্যৱহাৰৰ দ্বাৰা উপাৰ্জনমুখী হ'বলৈ পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও দ্বিতীয় কিস্তিৰ ধন পাবলৈ হ'লে মহিলাসকলক চৰ্ত বান্ধি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিটাতকৈ অধিক সন্তান হ'লে এই ধন নাপাব এই আঁচনিত আমি কেইটামান নিয়ম কৰিছিলোঁ যে যদি কোনোবা পৰিয়ালৰ তিনিটাতকৈ বেছি শিশু থাকে তেওঁলোকক আমি এই আঁচনিখনত অন্তৰ্ভুক্ত নকৰোঁ অলৰেডি আমাৰ ঘৰত তিনিটা সন্তান আছেই বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গ'ল বোলে ভগৱানে দিলে আল্লাই কাকো বাচ্চা নিদিয়ে সেইকাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা ক'ব তেওঁলোকে নাপাব তিনিটালৈকে ঠিক আছে নে দুটা ক'ব লাগে মই তিনিটা কৈ দিছোঁ যে যি নহওক কিন্তু তিনিটাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হ'ল তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম মহিলাসকললৈ মুখ্যমন্ত্ৰীৰ চৰ্ত উদ্যমিতা আঁচনিৰ লগতে অৰুণোদয় তৃতীয় সংস্কৰণৰ ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটোতে মুকলাই দিয়াৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দীপাংকৰ মেধি ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা